বটদ্ৰৱা এখন বিদ্যালয়ত তলা বন্ধ কৰিলে স্থানীয় মহিলাই। কিয় চাওক এক আমাৰ বিশেষ প্ৰতিবেদন। নিউজ অসমৰ দৰ্শকসকলক জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিগত কেইবামাহ ধৰি বাতৰিৰ শিৰোনাম দখল কৰি অহা এইখন বিদ্যালয়ৰ কথা। বিদ্যালয়খন হৈছে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হাইডুবি ৰামপুৰ সত্ৰৰ বালক এম.ই. মাদ্ৰাছা, যিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদক লৈ চলি আছে খোৱা কামৰা, যাৰ ফলত দুই ম'হৰ যুঁজত প্ৰিৰিনাৰ মৰণ। কি মধ্যাহ্ন ভোজন, কি ইউনিফৰ্ম, কি শৈক্ষিক পৰিৱেশৰ কথাই ক'ব সকলোতে দুৰ্নীতি। প্ৰধান শিক্ষক ইউছুফ হাজৰিকা অৱসৰ গ্ৰহণ কৰাৰ পিছত উক্ত বিদ্যালয়ৰ সহকাৰী শিক্ষক আলী আজম হুছেইনক দিছিল ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব। ইমানলৈকে ঠিকে আছিল। পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিভাগে ছফিকুল ইছলাম চৌধুৰীক স্থায়ী প্ৰধান শিক্ষক হিচাপে দিয়ে নিযুক্তি। তেতিয়াৰ পৰাই এফালে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, আনফালে স্থায়ী প্ৰধান শিক্ষক দুয়োৰে মাজত চলি আছে অৰিয়াঅৰি। প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থী, পৰিৱেশ বিনষ্ট হৈছে। স্থানীয় বটদ্ৰৱা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়াই কেইবাবাৰো পৰ্যবেক্ষণ কৰিও কিয় এতিয়ালৈকে বিদ্যালয়খনৰ ক্ষেত্ৰত উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই, ই এক ডাঙৰ প্ৰশ্ন। শিক্ষামন্ত্ৰী মহোদয়ে এনেদৰেই উক্ত বিদ্যালয়ৰ প্ৰায় 4 শতাধিক ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত ধ্বংস হ'বনে? আপোনাৰ বিভাগে এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিব, সেয়াই সময়ত লক্ষণীয় বিষয় হ'ব। আজি আপোনালোকে বিদ্যালয়ত কিয় তলা লগালে? মোৰ ল'ৰা ছোৱালী যে স্কুলত পঢ়ি আছে, 2 বছৰ ধৰি ফুলাপানৰ কাপোৰ চোপোৰ নিদিয়ে। চৰকাৰে কিয় নিদিয়ে? বেলেগ স্কুলত দি আছে। মোৰ 2 মাহ ধৰি চাল আহিছে, চালটো নিদিয়ে, খাওনটো নিদিয়ে। সেইকাৰণে মই ইয়াত তলা লগাই আছোঁ যে ফুলাপানৰ, সেইকাৰণে যে আজি বস্তুটো লাগিবই। এটা আপুনি অকলে লগাইছে? অকলে না, মই পাব্লিক লৈ ৰাইজে লগাইছে। মানে হ'ব পাৰে নেকি? প্ৰেচিডেণ্ট ৰাইজৰ আমাৰ গাঁৱত এটা মানুহ কিয় নিদিয়ে? সেইটো কাৰণে আমি তলা লগাইছোঁ। যাৰ ছাত্ৰ নাই সেইটো মানুহৰ প্ৰেচিডেণ্ট দিব লাগে। কিয় দিব লাগে সিহঁতক? আমি এইখিনি পাইছোঁহি। আমাৰ স্থানীয় যিখিনি মাইকী মানুহবিলাকে কি ভাবি আহি আজি তালাটো লগাইছে আমি নাজানো। আমি বিদ্যালয়ত সোমাব পৰা নাই। আমি ছাত্ৰ ছাত্ৰী, আমাৰ শিক্ষকবৃন্দ 9টাৰ পৰা আমি বাহিৰত ৰৈ আছোঁ। পৰিস্থিতিৰ মোকাবিলা তেনেকুৱা ধৰণৰ আমি একো প্ৰগ্ৰেছ দেখা নাই। কিন্তু আমি বিভাগীয় ফালৰ কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ, কিন্তু তেখেতসকলে ফোন ৰিচিভ কৰা নাই। গতিকে আমি নিৰুপায় এতিয়া আমি বাহিৰত ঘূৰি আছোঁ। পৰিৱেশটো বৰ ভাল দেখা নাই। কিহৰ কাৰণে তলা লগাইছে নে ছাৰ? তালা লগাইছে 2জন হেডমাষ্টাৰৰ খামখিয়ালিৰ মাজত, তেওঁলোকে অৰিয়াঅৰি কৰি আছে। এটা কথা ঠিক, কিন্তু ইয়াত মিড ডে মিল আৰু ইউনিফৰ্মৰ ব্যৱস্থাটো এতিয়ালৈকে নাই। সেইটো কাৰণে ৰাইজে ধৰিছে বুলি আমি গম পাইছোঁ। আমি আৰু এটা কথা ইতিমধ্যে গম পাইছোঁ যে প্ৰেচিডেণ্ট যিটো হয় পৰিচালনা সমিতি বনাব দিছিলে, এতিয়ালৈকে পৰিচালনা সমিতিটো বনোৱা হোৱা নাই বুলি গম পাইছোঁ আমি। হয়, পৰিচালনা সমিতিখন এতিয়া বিঅ'ৰ আণ্ডাৰত চলি আছে। বিঅ' নিজেই প্ৰেচিডেণ্ট আৰু বিঅ'ই নিজেই কাৰ্যকৰী কৰি আছে। সকলো কাম কাজৰ দায়িত্ব তেওঁ চোৱা চিতা কৰি আছে আৰু তেনেকুৱা বেলেগ মানুহ কাকো দায়িত্ব দিয়া নাই। আৰু মিড ডে মিলটো কি কাৰণে বন্ধ হৈ আছে, প্ৰেচিডেণ্ট হিচাপে এইটো বিঅ' চাই জানিব। প্লাছ প্ৰধান শিক্ষক যিজন ইয়াত নিযুক্তি কৰিছে, তেওঁ এই বিষয়ে কোনো ধৰণৰ কথা নাপাতে। আমি সুধিছোঁ যে মিড ডে মিলৰ ব্যৱস্থাটো কৈছে সেইটো বিঅ' চাই জানে। কিবা এটা আমি সুধিলে কয় বিঅ' চাই জানে, তেতিয়াহ'লে আমিতো কি ক'ম? আমিতো প্ৰধানজনকে সুধিব লাগিব। হয়, বিগত দিনসমূহত আমি যেনেকৈ দেখা পাইছোঁ এই স্কুলখনৰ ক্ষেত্ৰত কথা এটা আছে, 2 ম'হৰ যুঁজত বিৰিণাৰ মৰণ, তেনেকুৱাই হৈছে নেকি আচলতে? একচুৱেল তেনেকুৱাই হৈ আছে, কাৰণ 2জন প্ৰধান শিক্ষকক এজনো এতিয়া স্থায়ী নিযুক্তিকৰণ আমি দেখা নাই। 2জনৰ ক্ষেত্ৰতে আমি খামখিয়ালি। ইজনে কৈছে মোৰ অৰ্ডাৰ হ'ব, সিজনে কৈছে মই ইয়াত স্থায়ী নিযুক্তি পাইছোঁ, গতিকে মোৰ আণ্ডাৰত স্কুল চলিব। কিন্তু যদি তেনেকুৱাই হয়, মিড ডে মিলৰ ব্যৱস্থাও নাই, প্লাছ ইউনিফৰ্ম আনিলে আমি সুধিলোঁ যে ইউনিফৰ্মটো কেতিয়া বিতৰণ